বজাৰৰ দাম বৃদ্ধিৰ আঁৰত ৰাজ্যৰ যোগান বিভাগ মন্ত্ৰী ৰঞ্জিত দাসৰ কথা কামৰ পাৰ্থক্যৰ বাবেই নিয়ন্ত্ৰণহীন ৰাজ্যৰ বজাৰ শুনক নৱেম্বৰত মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত ৰাজ্যৰ যোগান বিভাগৰ পৰ্যালোচনা সভাত কি দমভালি মাৰিছিল যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আমাৰ যিকেইখন বজাৰ আছে সেই বজাৰত বিশেষকৈ পামহিত গড়চুকত যি বজাৰ আছে সেই বজাৰত যি ৰেট আছে পাচলিৰ ৰেট আৰু তাৰ তুলনাত কিন্তু খুচুৰাত কিন্তু বহুত তাৰতম্য আছে পাচলিৰ ক্ষেত্ৰত বা আলু পিঁয়াজৰ ক্ষেত্ৰত খুচুৰা ব্যৱসায়ীসকলে যাতে অত্যাধিক দাম ল'ব নোৱাৰে আমি ২-৪টা আমি টাস্ক ফ'ৰ্চ গঠন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এতিয়াৰ পৰা খুচুৰা ব্যৱসায়ীসকলে যদি অত্যাধিক দাম লয় তেতিয়াহ'লে আগন্তুক দিনত আমাৰ মনিটৰ কৰাৰ জৰিয়তে বাকী যিমানখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ আমি আওতাত তেওঁলোকক আনিবলৈ আমাৰ চৰকাৰ বাধ্য হ'ব একেখন পৰ্যালোচনা সভাতেই পাইকাৰী দামতকৈ সৰ্বাধিক ৬ টকালৈকে অধিক মূল্য খুচুৰা বিক্ৰেতাক লোৱাৰ অনুমতি দিছিল মন্ত্ৰীয়ে ৬ টকাৰ ওপৰত তেওঁলোকে সামগ্ৰীৰ দাম ল'ব নোৱাৰিব যিটো পাইকাৰী হাৰতকৈ গতিকে সেইটো যিহেতু আমাৰ তেনেকুৱা এটা সিদ্ধান্ত আছে জিলা প্ৰশাসনত বা আমাৰ ডিপাৰ্টমেণ্টৰো আছে কিন্তু কাৰ্যত সম্প্ৰতি গুৱাহাটীৰ বজাৰত ঘটিছে কি জানো আহক গুৱাহাটীৰ প্ৰতিখন বজাৰতে এতিয়া অস্তিত্বহীন যোগান বিভাগ পাইকাৰী নহয় খুচুৰা ব্যৱসায়ীয়ে নিয়ন্ত্ৰণ কৰে গুৱাহাটীৰ বজাৰ গুৱাহাটীৰ কেইবাখনো বজাৰত আমাৰ সাংবাদিক গুৱাহাটীৰ কোনখন বজাৰত আজিৰ দিনটোত কেঁচা সামগ্ৰীৰ কিমান মূল্য প্ৰথমে আহোঁ নাৰেংগীলৈ এই মুহূৰ্তত মই নাৰেংগীৰ পাচলিৰ খুচুৰা বজাৰত উপস্থিত আছোঁ আৰু আজিৰ দিনটোত এই নাৰেংগীৰ খুচুৰা বজাৰত প্ৰতিবিধ পাচলিৰ কিমান মূল্য আহক ব্যৱসায়ীৰ পৰা জানো আমাৰ কলমবাৰ বজাৰত এতিয়া বৰ্তমান পটল আপোনাৰ 40 টকা কেজি হৈ আছে বেঙেনা 60 টকা গাজৰ 80 টকা অমিতা 50 টকা তিতাকেৰেলা 60 টকা তিয়ঁহ 40 টকা আপোনাৰ বিলাহী 70 টকা ভাতকেৰেলা 80 টকা বেলতলা বজাৰত আজিৰ দিনটোত উপলব্ধ কেঁচা শাক পাচলিৰ মূল্য আছিল এনেকুৱা গাজৰ 120 টকা বিলাহী 80 টকা জিকা 50 টকা ভাতকেৰেলা 100 টকা তিতাকেৰেলা 120 টকা বিন 160 টকা কেপচিকাম 160 টকা লেচেৰা মাহ 80 টকা পটল 80 টকা ভেন্দিৰ মূল্য 60 টকা এইবাৰ আহোঁ নুনমাটিৰ বজাৰত ইয়াৰ খুচুৰা ব্যৱসায়ীয়ে দেওবাৰে কিমান মূল্যত পাচলি বিক্ৰী কৰিলে সেয়া শুনক আপোনাৰ বিলাহী হ'ল 80 টকা কিলো তাৰপিছত ভেন্দি হ'ল 80 টকা ভাতকেৰেলা হ'ল 100 টকা তাৰপিছত ভোল হ'ল আপোনাৰ 60 টকা বেঙেনা হ'ল 60 টকা গাজৰ হ'ল 100 টকা পটল হ'ল 80 টকা জলকীয়া পোৱা 30 টকা এনে 100 টকা কিলো গুৱাহাটীৰ খুচুৰা বজাৰৰ পাচলিৰ নিয়ন্ত্ৰণহীন মূল্য এতিয়া আমি আহোঁ আচল ঠাইলৈ গুৱাহাটীৰ পাচলিৰ মূল পাইকাৰী বজাৰ পামহিত সঁচাকৈ দাম বৃদ্ধি হৈছে নেকি স্বয়ং গুৱাহাটীৰ চেম্বাৰ্ছ অফ কমাৰ্চৰ বিষয়া ৰূপম গোস্বামী পামহি বজাৰত চৰজমিন তদন্তকালত কি তথ্য লাভ কৰিছিল এইবাৰ দেখুৱাই লৈছো পাল্লা 300 টকা তেখেতে কৈছে পাল্লা 300 টকাতে আপোনাৰ 60 টকাকৈ কিলো বিলাহী নহয় জানো এয়া হ'ল বিলাহী আৰু জিকা আপোনাৰ জিকা আছে জিকা কিমানকৈ ক'লে এয়া জিকা 100 টকা পাল্লা 100 টকা পাল্লা মানে আপোনাৰ কেজি হৈ গ'ল 20 টকা নহয় জানো এয়া আদাৰ পাল্লা হ'ল 200 টকা গতিকে আপোনালোকক আমি এটা দাম কৈ আছোঁ জলকীয়াৰ পাল্লা কিমান 200 টকাৰ জলকীয়াৰ পাল্লা এয়া হ'ল হোলচেল ৰেট হয় আজিও পানীৰ দৰত পামহিত উপলব্ধ প্ৰতিবিধ পাচলি এতিয়া আমাৰ প্ৰশ্ন যোগান মন্ত্ৰী ৰঞ্জিত দাসলৈ আপুনি কোৱাৰ দৰে পামহিত পাচলিৰ মূল্য আৰু গুৱাহাটীৰ অন্যান্য বজাৰত পাচলিৰ মূল্য পাৰ্থক্য আকাশ পাতাল কেজিত 100 টকাৰ পৰিৱৰ্তে প্ৰতি কেজিত 30 টকা পৰ্যন্ত লাভ কৰিছে অসাধু ব্যৱসায়ীয়ে সকলো দেখি শুনিও কাৰ্যত আপুনি শুই আছে আপোনাৰ বিভাগে বজাৰৰ মূল্য চাবলৈ বনোৱা স্কোৱাড টিম নাহে বজাৰলৈ সেয়ে কেৱল ঘোষণা নহয় ৰাইজৰ মাজলৈ আজি নিজেই দাম নিয়ন্ত্ৰণ কৰিবলৈ সময় থাকোঁতে ব্যৱস্থা লওক মন্ত্ৰী ডাঙৰীয়া নুনমাটিৰ পৰা গোপাল চিলৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ